শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হে মৈত্ৰেয় বুলন্ত কথা শুনায়াত পৰ ধ্ৰুৱৰ স্তুতিত তুষ্ট হুয়া দামোদৰ আশ্বাসী ধ্ৰুৱকৈ অভিনন্দা কৰি হৰি বুলিবে লাগিলা স্নেহে চাহি হাস্য কৰি শুনা ৰাজকুমাৰ তুহাৰ যেন চিত ঐ আপুনি জনাও তোৰ নলাগে কহিত কিন্তু সিটো পদবাপ দুৰ্লভ আনৰ দেৱনৰ মুনি তিনি লোকৰ ওপৰ চতুৰ্দশ ভুৱন তোমাৰ অবিনাশী চতুৰ্দশ ভুৱন দেখিবা জাত বসী হে ৰাম আর জাত গ্ৰহ ঋক্ষ তারা গণ সমুদায় জাত জ্যোতি চক্ৰ সমাহিত প্ৰবৰ্ত জাত ধৰ্ময় গণিক সত্ৰ আদি অশ্বিনী প্ৰমুখে ঋষি গণ প্ৰমাদী আকল্প পৰ্যন্ত যাৰ নাহি কেও পাই বিশেষী থান আত কোনো শংকা নাই। প্ৰণাম প্ৰভু কলাইসকল, জয় জয়তে আপোনাক সবাৰে চৰণত কৌটি কৌটি প্ৰণিপাত নিবেদন কৰিলোঁ। গুৰুসকল ভক্তজনৰ সবাৰে চৰণত দণ্ডৱত প্ৰণিপাত জনাই আমাৰ এই ধাৰাবাহিক ভাগৱত পাঠৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু এই অনুষ্ঠানলৈকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। প্ৰভুসকল, চতুৰ্থ স্কন্ধ শ্ৰীমদ ভাগৱতৰ পদ অত্যন্ত মধুৰ আৰু গুৰুত্বপূৰ্ণ অধ্যায় ধ্ৰুৱৰ চৰিত্ৰ আমি শুনি আছোঁ। ইতিমধ্যে কঠোৰ সাধনা বলে ধ্ৰুৱই প্ৰভু ভগৱন্তক সাক্ষাৎ পালে। প্ৰভু ভগৱন্তই তেওঁক ধ্ৰুৱক ক'লে যে হে ধ্ৰুৱ, হে ৰাজকুমাৰ, তোৰ মনৰ কথা মই বুজি পাইছোঁ। তই কি বিচাৰিছ সেইটো মোক ক'ব নালাগে, কিন্তু তই যিটো পদ বিচাৰিছ বা যিটো পদ মই আজি তোক দিব খুজিছোঁ
সেইটো এটা দুৰ্লভ পদ, যিটো পদ 14 ভুৱনত অবিনাশী, কোনো কালে সেই পদৰ বিনাশ নাই। আৰু যিটো স্থানত বহি 14 ভুৱন দেখি থাকিব পাৰি, দেৱ নৰ মুনি কোনেও এই পদ আজিলৈকে প্ৰাপ্ত হোৱা নাই আৰু নোৱাৰেও। আৰু সেই স্থান তই এতিয়া পাবি, ইয়াত কোনো শংকা নাই। এই বুলি প্ৰভু ভগৱন্তই ধ্ৰুৱক তেওঁক দিবলগীয়া স্থানটো কথা সম্পৰ্কে বৰ্ণন কৰিলে। হে ৰাম সম্প্ৰীতি ৰাজ্য কচলি যাহা পিতৃ পাখে তোক ৰাজ্য দিয়া ৰাজা যাইব বনবাসে বুলি বিজয়দ্যপি শ্ৰেষ্ঠ উত্তম থাকন্তে সেই ৰাজ্যে ৰাজা মই হৈব কেন মতে। অ তাৰ কথা কহো তাক শুন সাৱধানে, তোৰ ভাই উত্তম যাইবে গৌৰৱনে। কিন্তু সম্প্ৰতি হে ধ্ৰুৱ, এই মুহূৰ্তত তোমাক মই সেই স্থান দিব নোৱাৰিম, কিন্তু তোমাৰ কাৰণে সেই স্থান নিশ্চিত হৈ থাকিব আৰু তুমি সেই স্থান পাবা। কিন্তু সম্প্ৰতি তুমি তোমাৰ পিতৃৰ ৰাজ্যলৈ উভতি যাব লাগিব। তুমি যোৱাৰ পিছতে পিতৃয়ে তোমাক ৰাজ্যভাৰ দি তেওঁ বনবাসলৈ যাব। হয়তো সোধা এনেকুৱা কথা হ'ব পাৰে যে উত্তম মোৰ জ্যেষ্ঠ ভাতৃ থাকোঁতে পিতৃয়ে মোক কেনেকৈ ৰাজ্যভাৰ দিব। তাহলে সেই কথাও সাৱধানে জানি লোৱা যে জ্যেষ্ঠ ভাতৃ উত্তম বনলৈ গমন কৰিব, গতিকে ৰাজ্যভাৰ ধ্ৰুৱই ল'ব লাগিব। আর যক্ষে মারিবে কতাক একেশ্বরে পাই ও তার মাও কুরুচি যাইবে তাকে ধাই রাম পুত্রর মরণে তেহু সারিবে প্রাণ বনপুরা জুইত পুরি হইবে নির্যান। গতিকে উত্তমে বনলে যাব আৰু অকলে বনত পাই উত্তমক যক্ষয় মাৰি পেলাব, খাই পেলাব। তাকে শুনি তেওঁৰ মাতৃ সুৰুচিয়ে পুত্ৰক বিচাৰি অৰণ্যলৈ যাব আৰু পুত্ৰৰ মৃত্যুৰ বাৰ্তা পাই তেওঁ তাতে মৃত্যু হ'ব আৰু বনপুৰা জুইত তেওঁৰ শৰীৰ জাহ যাব। এই সকলোখিনি কথা ভৱিষ্যতবাণী ভগৱন্ত পুৰুষে ধ্ৰুৱৰ আগত আগতীয়াকে জনাই দিলে। হে ৰাম পাছে ৰাজ্য কৰি তই থাকিবি আপোনে ৩৬,০০০ বছৰৰ পৰিমাণে কৰিবি অনেক যজ্ঞ দক্ষিণা নিপুণে ত্ৰিজগত ব্যাপিবে কতুৰ সদগুণে। গতিকে অকলে তই থাকিব লাগিব আৰু ৰাজ্যভাৰ চম্ভালিব লাগিব। ৩৬,০০০ বছৰ ৰাজত্ব কৰিব লাগিব আৰু এই সময়ছোৱাত বিভিন্ন যজ্ঞ আদি কৰি নিপুণভাৱে দান দক্ষিণা কৰি সমস্ত জগততেই তোৰ যি সদ্গুণ সেইটো ব্যাপি পৰিব আৰু সমস্ত লোকে তোক সন্মান কৰিব। আর পাছে তই পুত্র কয়র পিয়া রাজ্য ভার
তপোবনে চলি পাছে যাইবি হৰিদ্বাৰ পাছে আঁকি পাইবি মোৰ লোক উৎকৃষ্ট চতুৰ্দশ ভুৱনৰ সবাতো বিশিষ্ট। আৰু ইয়াৰ পিছত তই তোৰ পুত্ৰক ৰাজ্যভাৰ গোটাই দিবি, গোটাই দি তপোবনৰ কাৰণে চলি আহিবি হৰিদ্বাৰলৈকে বুলি। আৰু হৰিদ্বাৰৰ পৰা তই তোৰ বিশিষ্ট স্থান মই নিৰ্মাণ কৰি ৰখা সেই স্থান তই প্ৰাপ্ত কৰিবি। হে ৰাম চতুৰ্দশ ভুৱনৰ সবাতো বিশিষ্ট পাছে আঁকি পাইবি মোৰ লোক উৎকৃষ্ট। 14 ভুৱনৰ উৎকৃষ্ট স্থান, সেই স্থান তই পাবি। আর যাক পাইলে মুনিগণ নাশয় দুনাই অল্প তপস্যাত যাক দেখিতে নপাই আর যেহি মানে বাঞ্চিলি লভিলি সেহি থান ত্ৰৈলোক্যৰ পূজ্য যিটো বৈকুণ্ঠ সমান। যি স্থান তোৰ প্ৰাপ্ত হ'ব সেই স্থান যদি এবাৰ কোনোবা মুনিসকলে পায় তেলে দ্বিতীয়বাৰৰ সেই স্থান কেতিয়াও এৰি নাহে। কিন্তু অলপ তপস্যা কৰি সেই স্থান কোনেও দেখা নাপায়। ত্ৰৈলোক্যত অত্যন্ত পূজ্য সেই স্থান, ই বৈকুণ্ঠৰ সমকক্ষৰ এখন স্থান, যিখন স্থান তোক দিয়া হ'ব। আর যাক নপাওঁ অন্ত সাধি ব্ৰহ্মা মহেশ্বৰে ও হেন থান ধ্ৰুৱ তোক দিলো দায়াতৰে। সেই স্থান ব্ৰহ্মা মহেশ্বৰেও সাধনা কৰি নাপায়, কিন্তু তোৰ প্ৰতি মই অত্যন্ত দয়া উপজাৰ কাৰণে সেই স্থান তোক মই দিলো। হে ধ্ৰুৱ, সেই স্থানৰ গৰাকী তই হবি। আর ধ্ৰুৱ মাধৱে যেবে থান উদ্দেশিলা ও ধ্ৰুৱ মাধৱক পাৱে পৰি প্ৰণামিলা। রাম চাহি আয়া সন্ত ভৈলা তাতে অন্তর ধ্যান গুৰুৰত চৰি লৰি গৈলা নিজ স্থান। ধ্ৰুৱে সবে মনোৰথ পাইলা মাধৱত তথাপি সন্তোষ আতি নভৈলা মনত। কুমাৰৰ মনে বৰ ৰহিল অধৃতি দুখ মনে চলি গৈলা নগৰ কপ্ৰতি। ধ্ৰুৱক ঈশ্বৰ পুৰুষে তেওঁৰ যিখিনি কথা বা ধ্ৰুৱৰ প্ৰাপ্ত হ'বলগীয়া স্থানখিনি ধ্ৰুৱক উল্লেখ কৰিলে আৰু চাই থাকোঁতে চকুৰ আগতে অন্তৰ্ধান হ'ল। গৰুড়ৰ স্কন্ধে চৰি প্ৰভু ভগৱন্ত নিজ ধামলৈকে গুচি গ'ল। কিন্তু ধ্ৰুৱৰ সকলো মনোৰথ ঈশ্বৰ পুৰুষে জানিলে বা তেওঁক পূৰণ কৰিবৰ কাৰণে যি ধৰণে ঈশ্বৰে আশীৰ্বাদ কৰিব লাগে কৰিলে। কিন্তু ধ্ৰুৱৰ মনত তথাপিও সন্তুষ্টি নহ'ল। হে ৰাম মৈত্ৰীয়ত পুনৰূপী বিদুৰে পুচন্ত কহিও ক গুৰু মুত ইহাৰ সিদ্ধান্ত পৰম দুৰ্লভ পদ পাই মাধৱত কেনে অসন্তোষ ভৈল ধ্ৰুৱৰ মনত। গতিকে
মৈত্ৰেয়ই বিদুৰৰ আগত এই কথাখিনি ক'লে, কিন্তু বিদুৰে মৈত্ৰেয়ৰ আগত পুনৰ প্ৰশ্ন কৰিলে যে হে গুৰুদেৱ, মই জানিব পাৰোঁ নেকি যে ঈশ্বৰৰ এই পৰম পদ প্ৰাপ্তিৰ পিছতো ধ্ৰুৱৰ মনত কিয় অশান্তি থাকিলে? স্বয়ং ঈশ্বৰ পুৰুষে তেওঁ সাক্ষাৎ কৰিলে এনেকুৱা এডোখৰ স্থান যিটো দেৱৰো দুৰ্লভ, ঋষিমুনিৰ কাৰণে দুৰ্লভ, এনেকুৱা স্থান এডোখৰ তেওঁক প্ৰদান কৰিলে। ইয়াৰ পিছতো কি কাৰণত ধ্ৰুৱৰ মনত অসন্তুষ্টি থাকিল, এই কথা জানিবলৈ মন আছে। হে ৰাম, বহু জন্মই আৰাধীন পাৱে যাক আনে, একে জন্মে তাক গতি দিলা নাৰায়ণে, তথাপিতো কেনে তাৰ মনতয় ধৃতি, কহিয়ক গুৰু মুক ইহাৰ যুগুতি, হৰিষ কালত কেনে বিষাদ তাহাৰ, শুনিও ক গুৰু মুত কাৰণ ইহাৰ, আর মৈত্ৰেয় বুলন্ত শুনা কুৰু বীৰবৰ, যি কাৰণে অসন্তোষ মনত তাহাৰ, সপত্নী মাতৃৰ বাক্যে ভেদিলে হৃদয়, তাতে উদ্বিগ্ন মন নুগুচে সদায়, যদ্যপিতো মাধৱক সাক্ষাৎ কৰিল, তথাপিতো ধ্ৰুৱে মুখ পদ নবাঞ্চিল, ভকতি দুৰ্লভ পদ নবাঞ্চিল মনে, ও বাঞ্চিলাই উত্তম স্থান মাতৃৰ বচনে। ধ্ৰুৱৰ অসন্তুষ্টিৰ কাৰণটো বৰ গুৰুত্বপূৰ্ণ। সাধাৰণতে ঈশ্বৰ পুৰুষক প্ৰাপ্তিৰ পিছত সাধকসকলে ইয়াত উল্লেখ কৰিছে যে এজন্মত ঈশ্বৰ সাধনাত ঈশ্বৰ প্ৰাপ্তি কৰাটো ইমান সহজ নহয়। কৌটি কৌটি জন্ম সাধনাৰ অন্ততহে ভগৱন্ত প্ৰাপ্তি হয়। তেনেস্থলত ধ্ৰুৱৰ ক্ষেত্ৰত ঈশ্বৰৰ ইমান কৃপা বা ধ্ৰুৱৰ সাধনাৰ ইমানেই দৃঢ়তা যে প্ৰথম জন্মতেই ধ্ৰুৱই তেওঁ ঈশ্বৰ প্ৰাপ্তি হ'ল। কিন্তু ঈশ্বৰ প্ৰাপ্তিৰ পিছত সাধকসকলে সাধাৰণতে ঈশ্বৰৰ পৰা দুটা বস্তু বিচাৰে। এটা হ'ল হয় তেওঁ মোক্ষ বিচাৰিব, নহয়তো তেওঁ ভকতি বিচাৰিব। যিসকলে মুক্তিৰ প্ৰতি উদাসীন তেওঁলোকে ঈশ্বৰৰ পৰা ভক্তি বিচাৰে। গতিকে কিন্তু ধ্ৰুৱই এই কথা জানিছিল, কাৰণ তেওঁক যিহেতু শংখযুক্ত হস্তপদ্মেৰে ঈশ্বৰে তেওঁ সমস্ত বেদজ্ঞান প্ৰদান কৰিছিল। গতিকে বেদজ্ঞান প্ৰাপ্তিৰ পিছত ধ্ৰুৱই নিশ্চিতভাৱে দুৰ্লভ ভকতি বা যিটো মোক্ষপদ সেইটো বিচাৰিব লাগিছিলে। কিন্তু একমাত্ৰ সপত্নী মাতৃৰ বাক্যৰ হৃদয় যিহেতু তেওঁক ভেদ কৰি আছে, আৰু তেওঁৰ মাতৃয়ে যিহেতু তেওঁক কৈছিল যে তুমি এনেকুৱা এডোখৰ স্থান ঈশ্বৰৰ পৰা প্ৰাপ্ত কৰি লোৱা যি স্থানত আজিলৈকে কোনেও বহা নাই, তেনেকুৱা উচ্চতম পদ এটা তেওঁক প্ৰাপ্তিৰ কাৰণে মাতৃয়ে যিহেতু আজ্ঞা কৰিছিল, গতিকে মাতৃৰ বাক্যটো পালি ঈশ্বৰৰ পৰা তেওঁ সেই স্থানডোখৰ বিচাৰিবলগীয়া হ'ল, যিটো তেওঁ মুখেৰে নকওঁতে তেওঁৰ অন্তৰত থকা সেই কামনা ভগৱন্ত পুৰুষে অন্তৰ্যামী ৰূপে বুজি পাইছিল, আৰু সেই মতে ভগৱন্ত পুৰুষে তেওঁ 14 ভুৱনৰ আটাইতকৈ শ্ৰেষ্ঠ আৰু উৎকৃষ্ট স্থান তেওঁক প্ৰদান কৰিছিল। যিহেতু এগৰাকী বেদজ্ঞ আৰু তত্ত্বজ্ঞ পুৰুষ হিচাপে উদ্ধৱে এতিয়া জানে যে ঈশ্বৰ প্ৰাপ্তিৰ একমাত্ৰ প্ৰসাদ হ'ল মুক্তি বা ভকতি। ভকতিটো উত্তম আৰু অতি শ্ৰেষ্ঠ। গতিকে ঈশ্বৰৰ পৰা তেওঁ বাঞ্ছা কৰিব লাগিছিল যে প্ৰভু মোৰ জীৱনত যাতে তোমাক ভকতি মই নেৰো, এইখিনিয়ে মোক লাগে, এনেধৰণৰ এটা হয়তো আশীষ তেওঁ ভগৱানৰ পৰা পাব বিচাৰিব লাগিছিল। কিন্তু তেওঁ একমাত্ৰ মাতৃৰ বাক্য ৰক্ষা কৰিবলৈ গৈ সেই কথাখিনিৰ পৰা তেওঁ বঞ্চিত হৈ থাকিলে। সেইটোৱে তেওঁৰ মনত পৰম সন্তাপ। হে ৰাম আর করন্ত কুমারে পাশে
মনত সন্তাপ হৰি হৰি বিধি কি কৰিলো ঘোৰ পাপ ও একান্ত ভকতি কৰি সনন্দ প্ৰমুখে চিৰকাল আৰাধীন পাৱে যাক দুখে স্বয়মাখে পাইলো হেন হৰিপদ ছায়া ও হাতে পাই হৰাইলো বঞ্চিল কমায়া। সৌনক প্ৰমুখে পৰম সিদ্ধসকলেও পৰম সাধনা বলেৰে ঈশ্বৰক নাপায়। মই 6 মাহ কাল মাত্ৰ সাধনা কৰি ঈশ্বৰ পুৰুষক প্ৰাপ্তি হলো, কিন্তু হৰি হৰি কি বিধি মায়াই মোক কেনেকৈ আচ্ছন্ন কৰিলে যে মই যি বিচাৰিব লাগিছিল সেয়া নিবিচাৰিব লগাটোহে মই বিচাৰি পেলালো। আর অধৃতি করন্ত ধ্রুবে মনতয়া কুখে তেজন্ত নিশ্বাসয়াতিশয় মন দুখে ও হৰি হৰি মোক কিনো বঞ্চিলে কবিধি হাতে পাই যেন হৰুৱাইলো নবনি ও যাক সেবি পাৱে ঘূৰ সংসাৰৰ অন্ত ও আগতে সাক্ষাৎ ভৈলা হেন ভগৱন্ত আর নাসাধিল মুখ যেন মই মন্দ ভাগি বিনাশী পদকে মাধৱত লৈলো মাগি জানিলো দেৱতাগণে আমাক মোহিল ও তা সম্বাৰ সংগী কৰি আমাক ৰাখিল। হে প্ৰভু, মই হাততে পায়ো ধন হেৰুৱালো। আচলতে মই বিচাৰিব লাগিছিল কি আৰু মই বিচাৰিলো কি? মই যিটো মুখ্য সাধিব লাগিছিল এই মন্দভাগীয়ে তাক নাসাধিলো। গতিকে বিনাশী পদ, যিবোৰ পদ আজি যি ব্ৰহ্মা পদো বিনাশী, শিৱ পদো বিনাশী, ধ্ৰুৱ পদো বিনাশী, ইন্দ্ৰ পদো বিনাশী, এইবোৰ চব বিনাশী পদ। আমাৰ যিবিলাক পদ লোভত আমি মানুহবিলাক মজি থাকো, আজি ধ্ৰুৱই অসন্তুষ্টি কৰিছে যে 14 ব্ৰহ্মাণ্ডৰ ভিতৰত তেওঁক যিটো পদ দিছে তাতকে শ্ৰেষ্ঠ পদেই নাই, বৈকুণ্ঠৰ সমকক্ষ পদ এটা প্ৰদান কৰিছে। তাৰপিছতো ধ্ৰুৱই অসন্তুষ্টি কৰিছে, কাৰণ ধ্ৰুৱই জানে সকলো পদেই বিনাশী। গতিকে আমি জীৱবিলাকে সংসাৰৰ মায়াত সাধাৰণ কিছুমান পদবীত বহি থাকিয়ে আমি নিজকে বহুত উচ্চ স্তৰৰ পদবীত বহি থকা বুলি ভাবোঁ। আৰু সামাজিক কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান সেইবিলাকৰ পদবীক লৈ পেলাই আমিবিলাকে হাহাকাৰ কৰোঁ যে মই সভাপতি হ'বই লাগিব, মই প্ৰধান সম্পাদক হ'বই লাগিব, মই অমুক হ'বই লাগিব, মই তমুক হ'বই লাগিব। তাৰ কাৰণে যিমান যি কৰিব লাগে সকলো কৰি মিলি হ'লেও চল বল যিকোনো প্ৰক্ৰিয়াৰে হ'লেও মই সেই পদবীত বহিবই লাগিব। গতিকে এনেকুৱা পদবীৰ প্ৰতি মায়া হৈ আমিবিলাকে ক্ষুদ্ৰ ক্ষুদ্ৰ পদবীকে শ্ৰেষ্ঠ বুলি গণ্য কৰোঁ। কিন্তু আজি এগৰাকী ভক্ত, ঈশ্বৰৰ ভক্ত ধ্ৰুৱই স্বয়ং ঈশ্বৰ পুৰুষে নিজ ইচ্ছামতে প্ৰদান কৰা এটা শ্ৰেষ্ঠ পদ, 14 ব্ৰহ্মাণ্ডৰ ভিতৰত শ্ৰেষ্ঠ পদবী প্ৰদান কৰিছে। তাতো কিন্তু ধ্ৰুৱ সন্তুষ্টি হোৱা নাই, কাৰণ ধ্ৰুৱই জানে যে ভকতি পদৰ নিচিনা আৰু শ্ৰেষ্ঠ পদ একো নাই। ভকতি পদত অধিষ্ঠিত হ'ব পাৰিলে পৃথিৱীৰ দৰে একো পদতেই বহিব নালাগে। গতিকে মানুহে প্ৰাপ্ত কৰিব লাগে, ঈশ্বৰৰ পৰা বাঞ্ছা কৰিব লাগে যে প্ৰভু মোক কেৱল ভকতিৰ পদত বহুৱাই ৰাখা, যাতে সৰ্বদা মই তোমাৰ ভকতি সাধন কৰিব পাৰোঁ, তোমাৰ ভকতৰ সংগ যাতে মই সৰ্বদা প্ৰাপ্ত হ'ব পাৰোঁ, সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট। আৰু সেই দুখতেই অধৃতি হৈ ধ্ৰুৱই দুখ পাইছে। হে ৰাম, পূৰ্বে নাৰদৰ মই বাক্য নধৰিলো,
চোৱাল কালতো তপোবনে চলিয়াইলো। আজি কিন্তু নাৰদৰ সেই কথাটো ধ্ৰুৱই মান্যতা কৰিছে যে দেৱৰ্ষি নাৰদে মোক কৈছিল যে সকলো কথাৰে একোটা সময় থাকে, কাল থাকে। যি কালত যি কৰ্ম, সি কালত সি কৰ্ম। এয়া দেৱৰ্ষি নাৰদৰ বাণী। যদি সঁচাকৈ মোৰ আচলতে পৈণত বয়স হোৱা নাছিল সাধনা কৰাৰ, কাৰণ এইকাৰণেই যে মই অপৈণত বয়সতে মই সাধনা কৰিলোঁ, গতিকে মোৰ চিন্তাটো অপৈণত হৈ থাকিল। সেইকাৰণে দেৱতাসকলে অত্যন্ত চলনাৰে তেওঁলোকৰ সংগী কৰি মোক ৰাখিলে। তেওঁলোকে যেনেকুৱা একোটা বিনাশী পদত বহি আছে, ইন্দ্ৰ, অগ্নি, বৰুণ, বায়ু, ব্ৰহ্মা, শিৱ সকলোৱে মোকো তেওঁলোকৰ সমকক্ষ কৰি এটা বিনাশী পদত তেওঁলোকৰ লগতে মোকো সাঙুৰি ৰাখিলে। এই কথা আজি ধ্ৰুৱই অনুভৱ কৰিছে। সমস্ত ব্ৰহ্মাণ্ড ভাণ্ড মায়াৰ নিৰ্মাণ, বিনাশী বস্তুকে খোজে মায়াতে অজ্ঞান। দেশ দেশ ইটো মূৰ কেন মন্দ বুদ্ধি, মৰণ তানো খোজে যেন জীৱাৰ ঔষধি। গতিকে আমি বিনাশী বস্তুবিলাকক লৈয়ে ব্যস্ত হৈ থাকোঁ। যিবোৰ বস্তু মোৰ জীৱনত কেতিয়াও স্থায়ী নহয়, তেনেকুৱা অস্থায়ী সম্পত্তিবিলাকক লৈ আমি ব্যতিব্যস্ত হৈ থাকোঁ। ধন, জন, ঐশ্বৰ্য, বিভূতি, শক্তি, সামৰ্থ্য এইবিলাকক লৈ আমি ব্যস্ত। আমাক ধন লাগে প্ৰচুৰ পৰিমাণে, আমাক বিভূতি লাগে, শক্তি লাগে, ঐশ্বৰ্য লাগে, প্ৰতিভা লাগে, ক্ষমতা লাগে, একদম পাৰিলে পৃথিৱীৰ মোক সমস্ত শক্তি মোক লাগে। কিন্তু সেই শক্তিৰে মই কিমান দিন থাকিম, আৰু সেই শক্তিয়ে মোৰ কাৰণে বা কিমান স্থায়ী। গতিকে আমাৰ দেখা যায় যে কিছুমান ব্যক্তি অত্যন্ত ক্ষমতাশালী ব্যক্তি হৈও সেই ক্ষমতাৰ তেওঁ অপপ্ৰয়োগ কৰে, যাৰ ফলত সেই ক্ষমতা তেওঁৰ পৰা ছিন্ন হৈ যায়। মানুহে তেওঁক অত্যন্ত শ্ৰদ্ধাযুক্তভাৱে মান্যতা কৰি থাকে, কিন্তু সেই ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ লগে লগে সেই ক্ষমতাৰ পৰা লোকে তেওঁক বহিষ্কাৰ কৰে। ক্ষমতাত তেওঁ বহি থাকে সঁচা, কিন্তু মানুহে সেই ক্ষমতাটোৰ প্ৰতি সামান্যতমো শ্ৰদ্ধা নেদেখুৱায়। বহু ক্ষেত্ৰত দেখা যায় যে বহুত ধন টকা পইচা থাকে মানুহৰ হাতত, কিন্তু থাকিলে কি হ'ব? সৎ কামত, ঐশ্বৰিক কৰ্মত, ভকতৰ কৰ্মত সেই ধন তেওঁ হিয়া উজাৰি মুক্ত হস্তে খৰচ কৰিব নোৱাৰে। কেৱল বিষয় বাসনা সুখৰ কাৰণে টোপোলা বান্ধি সেই ধন সাঁচি ৰাখোঁতে ৰাখোঁতে সেই ধনো এটা সময়ত তেওঁ ভোগ কৰিব নোৱাৰে। গতিকে এনেকুৱা পৰিঘটনা আমাৰ জীৱনত, বাস্তৱিক জীৱনত হয়তো প্ৰত্যেকে আমি দেখি আহিছোঁ, কিন্তু দেখোঁহে আমাৰ অনুশোচনা নহয়। আজি ধ্ৰুৱক যিটো বৰ ভগৱন্ত পুৰুষে প্ৰদান কৰিলে, সেই বৰ যদি আমাৰ দৰে সাধাৰণ মানুহক তেনেকুৱা বৰৰ 1000 ভাগৰ 1 ভাগো যদি আমি পালোহেঁতেন, তেতিয়াহ'লে আমি কিমান ঘমণ্ডী, অহংকাৰী আৰু শক্তিশালী হৈ উঠিলোহেঁতেন, যিটো ভাষা নাই। ভগৱন্ত পুৰুষে নিজ মুখে তেওঁক ক'লে, এতিয়া তুমি যোৱা, তুমি বিবাহ বাৰু কৰা, সংসাৰ চলোৱা, 34,000 বছৰ তুমি ৰাজত্ব কৰা, ভোগ কৰা, তাৰপিছত তুমি দ্বাৰকালৈ আহিবা, তপস্যা কৰিবা, মই তোমাক এনেকুৱা এটা স্থান দিম, এনেকুৱা এটা পদ দিম, 14 ব্ৰহ্মাণ্ডৰ ভিতৰত শ্ৰেষ্ঠ স্থান, বৈকুণ্ঠৰ সমকক্ষ স্থান বুলি কৈছে। তাৰপিছতো কিন্তু ধ্ৰুৱই কৈছে যে মই ভকতি নাবাগিলোঁ ঈশ্বৰৰ পৰা। সেইকাৰণে তৃতীয় স্কন্ধ, মোৰ তৃতীয় স্কন্ধৰ ভক্তি যোগ কপিল দেৱতী সংবাদ আপোনালোকে যিসকলে শুনিছে, তাত মই এই কথা কৈ আহিছোঁ যে কপিলে মাতৃৰ আগত নিজে নিজে কৈছে যে মোৰ ভক্তসকলে একো নিবিচাৰে, হে মাতৃ তুমি হয়তো সুধিব পাৰা মোক যে একোৱেই যদি নালাগে তেতিয়াহ'লে তেওঁলোকে কিয় ভক্তি কৰে। তেতিয়া কপিল ঈশ্বৰে নিজে মাতৃৰ আগত উত্তৰ দিছে, ইহাৰ উত্তৰ তেবে শুনা মাও, ভকতিষে মাতা তাসম্বাৰ মহাফল, তাত বিনে আনসবে দেখে অকুশল। গতিকে একান্ত ভক্তসকলে তেওঁলোকে ভকতিটোকে জীৱনৰ শ্ৰেষ্ঠ ফল বুলি গণ্য কৰে, তাৰ বাহিৰে অন্য সকলো অকুশল বুলি ভাবে। গতিকে ধ্ৰুৱও যিহেতু এগৰাকী ঈশ্বৰৰ ভক্ত, গতিকে তেওঁ যি প্ৰাপ্ত হৈছে সেই প্ৰাপ্তটোক তেওঁ অকুশল বুলি গণ্য কৰিছে, যে মই মাতৃৰ বচনৰ কাৰণে এই কথা সুধিবলগীয়া হ'ল, মই এই কথা নুসুধি মই যদি কেৱল ভক্তি বিচাৰিলোহেঁতেন ঈশ্বৰৰ পৰা, মই আটাইতকৈ আনন্দিত হ'লোহেঁতেন। হে ৰাম ও দেশ দেশ ইটো মূৰ কেন মন্দ বুদ্ধি,
সন্তানো খোজে যেন জীৱাৰ ঔষধি। মৰিব ওলাইছে, তেওঁ জীৱন পাবৰ কাৰণে ঔষধি দিব খুজিছে কোনোবাই, কিন্তু তেওঁ বিচৰা নাই, মৰিবৰ কাৰণেহে আৰু ঔষধ বিচাৰিছে। এনেকুৱা অৱস্থা মোৰ হৈছে। সেইটো ধ্ৰুৱৰ অনুভূতি। আর যেন কোনো প্রাণী কুবের করি তুস্তি, ও দুই হাত পাতি মাগে খুদ কমুস্তি। রাম ময়ো সেইভাবে মাধৱক লাগ পাই, মাগিলেহু মনোৰথ মুখ কনচাই। কোনোবাই যদি কুবেৰক সন্তুষ্টি কৰি দিব পাৰে, কুবেৰ হ'ল গোটেই দেৱতাসকলৰ ভিতৰত আটাইতকৈ ধনী দেৱতাজনৰ নামেই হ'ল কুবেৰ। গতিকে সেই কুবেৰক বহুত সাধনা কৰি 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 কুবেৰক সন্তুষ্টি কৰি বোলে কুবেৰে যদি কয় যে তোমাক কি লাগে, বোলে মোক এমুঠি খুদ চাউল লাগে, এই বুলি যদি খোজা হয়, তেতিয়াহ'লে কুবেৰক সন্তুষ্টি কৰাৰ একো ফলেই নহয়। মোৰো তেনেকুৱা অৱস্থা হ'ল। স্বয়ং জগতৰ ঈশ্বৰ মোৰ সাধনাত সন্তুষ্টি হ'ল। মই তেওঁ মোক্ষ বিচাৰিব লাগিছিল, মুক্তি বিচাৰিব লাগিছিল, কিন্তু মই বিচাৰিলোঁ এটি পদ। গতিকে মোৰো সেই একেই অৱস্থা হ'ল। জগতৰ ঈশ্বৰ আহিল মোৰ ওচৰত, মই এমুঠি খুদ চাউলতে সন্তুষ্টি থাকিলোঁ। হে ৰাম কৰিলায়ন এক খেদ ধ্ৰুৱ মহামানী, চলিলন্ত মাধৱৰ আজ্ঞা মনে মানি। গতিকে ধ্ৰুৱ এই ধৰণে নিজক অনেক খেদ কৰিলে, খেদ কৰি তেওঁ নিজৰ স্থানলৈ গুচি আহিল। হে ৰাম শুনিও বিদুৰ কহো স্বৰূপ বচন, তোমাৰ সদৃশ যত আছে মহাজন। আর আছো কয় চৰ্য মুখ পদ নবাঞ্চয়, কেৱলে কৃষ্ণৰ পদ সেৱা কবিনায়। শুনিলো বিদুৰ কথা আতয়ন অন্তৰ, এই মতে জান্ত গৃহে ৰাজাৰ কুমাৰ। হে বিদুৰ শুনা, পৰম পদ প্ৰাপ্তিৰ পিছতো ধ্ৰুৱ কিন্তু সন্তুষ্টি নহ'ল। অনেক খেদ কৰি তেওঁ ঘৰলৈ উভতি আহিলে। প্ৰভুসকল, আমি সন্তুষ্টিটো আমি জানো, এই সম্পৰ্কে আমি বহু কথা পাতিছোঁ আগতেও, যে সন্তুষ্টিটো মানুহৰ নিজৰ কথা। আৰু ভকতিয়ে মানুহক যি ধৰণে সন্তুষ্টি প্ৰদান কৰিব পাৰে, অন্য কোনো ৰাস্তাই সেই সন্তুষ্টি দিব নোৱাৰে। ভকতি মাৰ্গত চলা ব্যক্তিসকলে কাৰোবাক যদি কিবা দিছেও সেইটো তেওঁ দিয়া বুলি নাভাবে। কাৰোবাৰ পৰা কিবা প্ৰাপ্তি হৈছে যদিও সেইটো কাৰোবাৰ পৰা প্ৰাপ্তি বুলি তেওঁ নাভাবে। তেওঁ ভাবে যে সকলো ঈশ্বৰৰ ইচ্ছাত হৈছে, মই যিখিনি পাবলগীয়া সেইখিনি ঈশ্বৰে মোক দিছে, আৰু মই যদি কাৰোবাক দিবলগীয়া আছে বা মই যদি কাৰোবাক দিছোঁ, সেয়া ঈশ্বৰৰ আজ্ঞাৰ মতে হৈছে। গতিকে দান মান বা প্ৰাপ্তি অপ্ৰাপ্তি এইবিলাক কোনো কাৰো নহয়। আমাৰ বহুত মানুহ আমি দেখোঁ যে ক'ৰবাত যদি কিবা এটা দান কৰিছে বা কাৰোবাক যদি কিবা কৈছে, তেওঁ সেইটো বিভিন্নজনক কৈ ভাল পায়। বা বহুজনক দেখা যায় যে তেওঁলোকৰ পূৰ্বপুৰুষে ক'ৰবাত কিবা দি থৈ দিছে, 3 পিঢ়িলৈকে তেওঁলোকে সেইটো আমি দিয়া বস্তু বুলি 3 পিঢ়িলৈকে কৈ থাকে, আৰু কৈ থাকিব, আগলৈও তেওঁলোকে কৈ থাকিব যে এই মাটিখিনিৰ আমি দাতা, এই বস্তুখিনিৰ আমি দাতা। এনেধৰণৰ কথা মানুহে কৈ ভাল পায়, কাৰণ এওঁলোকে নাজানে যে কোনেও কাকো একো দিব নোৱাৰে। দাতা বিধাতা গ্ৰাহিতা সকলো ঈশ্বৰৰ ইচ্ছাত হয়। গতিকে মই যদি কাৰোবাক কিবা দিছোঁ, সেয়া ঈশ্বৰৰ আজ্ঞামতেহে হৈছে, আৰু কাৰোবাৰ পৰা যদি কিবা লৈছোঁ, সেয়াও ঈশ্বৰৰ আজ্ঞামতেহে লোৱা হৈছে। ইয়াত কোনেও কাকো দিবও নোৱাৰে, কোনেও কাৰো পৰা একো ল'বও নোৱাৰে। গতিকে ধ্ৰুৱই দেখিছে যে মই মাতৃৰ বচনত যিটো বিচাৰিব নালাগে সেইটো বিচাৰিলোঁ। গতিকে তেওঁ পৰম অসন্তুষ্ট মনেৰে ঘৰলৈ উভতি আহিলে। এই কথা মৈত্ৰেয়ীয়ে বিদুৰৰ আগত ক'লে। হে ৰাম
শুনিও ক মহাৰাজ বচনয়া আমাৰ ও তো পইচা তো হন্তে আইল কুমাৰ তোমাৰ ৰাজগৃহত বা ৰাজ্যত প্ৰৱেশ কৰাৰ লগে লগে ৰাজাৰ নগৰত সেই চিপাহী চন্তৰীবিলাকে খবৰ পালে আৰু তৎক্ষণাত গৈ ৰজাক খবৰ দিলে, হে মহাৰাজ, তোমাৰ পুত্ৰ তপস্যাৰ পৰা উভতি আহিছে। গতিকে যেতিয়া ৰজাক খবৰ দিছে, ইতিমধ্যে আপোনালোকক জনোৱা হৈছে যে ৰজা উত্তানপাদে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি তেওঁৰ পুত্ৰ ধ্ৰুৱ কোনদিনাখন ঈশ্বৰ সাধনাৰে উভতি আহিব ঘাট চাই বাট চাই ৰৈ আছে। প্ৰতিটো প্ৰজা, উত্তানপাদ ৰজাৰ ৰাজ্যৰ প্ৰতিগৰাকী নৰনাৰীয়ে সেই 5 বছৰীয়া শিশু, তেওঁলোকৰ মাজৰ পৰা তপস্যালৈ যোৱা শিশু কোনদিনাখন ঈশ্বৰ প্ৰাপ্তি হৈ উভতি আহিব, সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছে। গতিকে ইয়াৰ পিছত কি ধৰণে ধ্ৰুৱৰ জীৱন পৰিচালিত হ'ব বা ৰাজ্যত ধ্ৰুৱক কোনে কেনেধৰণে সমাদৰ কৰিব নে নকৰিব, এই সম্পৰ্কে আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত পাম। হে ৰাম, শুনা সবা সদপদ ভাগৱত কথা, দুৰ্লভ মনুষ্য জন্ম নকৰি বৃথা, ৰাম কৃষ্ণ বুলি কৰা জন্ম ৰখা ফল, শ্ৰী বিষ্ণু ভাৰতী ভনে পাপৰয়ন। এই ভাগৱত কথা আপোনালোকে শ্ৰৱণ কৰি আছে, শ্ৰৱণ কৰি থাকক। মনুষ্য জন্ম বৃথা নকৰিব। ভাগৱত কথা শ্ৰৱণ নকৰিলে মনুষ্য জন্ম বৃথা হ'ব, বিফল হ'ব। গতিকে যেন তেন প্ৰকাৰেনো ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব লাগে, ৰাম কৃষ্ণ বুলি স্মৰণ কৰি জীৱন সাম্ফল কৰিব লাগে। শ্ৰী বিষ্ণু ভাৰতীয়ে এই কথাবোৰ আপোনালোকক জ্ঞাত কৰাইছে ভাগৱতৰ উপদেশৰ জৰিয়তে। গতিকে সেই প্ৰভুসকল আইসকল, আমি জানো যে আপোনালোকে অত্যন্ত নিষ্ঠা সহকাৰে ভগৱন্ত পুৰুষৰ এই কথা আপোনালোকে নিৰন্তৰ শুনি আছে, আৰু আমিও বিভিন্ন ব্যস্ততাৰ মাজতে হ'লেও আপোনালোকক ধাৰাবাহিকভাৱে অনুষ্ঠানভাগ আগবঢ়াই নিবৰ কাৰণে যৎপৰোনাস্তি কৰা হৈছে। গতিকে বিভিন্ন সামাজিক দায়বদ্ধতাৰ কাৰণে, সত্ৰৰ দায়িত্বৰ কাৰণে বা সমাজৰ আমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাওঁতে মাজে মধ্যে এই অনুষ্ঠানভাগ নিয়মিতভাৱে দিবৰ কাৰণে অকণমান অসুবিধা হয়। তাৰ কাৰণে আপোনালোক সকলোৰে চৰণত অপৰাধ ভঞ্জন বিচাৰিছোঁ। আপোনালোকে যেন একো মনত খেদ নাৰাখে, আমি যত্ন কৰি যাম। আপোনালোকৰ সহযোগিতাই আমাক বহুত প্ৰেৰণা দিছে, দুগুণ উৎসাহিত কৰিছে। গতিকে আপোনালোকক ভগৱন্ত পুৰুষে কুশলে ৰাখক, মংগলে ৰাখক, এই প্ৰাৰ্থনা কৰিলোঁ। সমস্ত জীৱ জগতৰ কল্যাণ ভগৱন্ত পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। লগতে আপোনালোকৰ সতি সন্ততিসকলৰ বা আপোনালোকৰ আজিৰ দিনটোত যিসকলৰ বিশেষ দিন, জন্মদিন বা অন্যান্য শুভ দিন আছিলে, সকলোৰে কল্যাণ আমি এই অনুষ্ঠানৰ তৰফৰ পৰাই কামনা কৰিলোঁ আৰু আশীৰ্বাদ প্ৰদান কৰিলোঁ। ঈশ্বৰে সমস্তকে কুশলে ৰাখক। এইখিনি কৈয়ে আজিৰ বাণী বিৰাম দিলোঁ। কৃষ্ণ।